ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ ইয়াৰ যিটো আগৰ ক্লাছ হৈ গৈছিলে হেৰিডিটি আৰু ইভলিউশ্যন অৰ্থাৎ বংশগতি আৰু ক্ৰমবিকাশৰ প্ৰথম খণ্ডৰ ক্লাছটো এতিয়া আমি দ্বিতীয় পৰ্যায়ৰ যিখিনি কথা থাকি গৈছিলে সেইখিনি কথা আমি আলোচনা কৰিব বিচাৰিছোঁ। প্ৰথম কথা আমাৰ যিটো এই অধ্যায়টো আছে বংশগতি আৰু ক্ৰমবিকাশ, এই অধ্যায়টো যথেষ্ট ক্ৰিটিকেল অধ্যায়, যথেষ্ট জটিল অধ্যায়। ইয়াক বোধগম্য কৰাকৈ পঢ়াবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় আৰু ছাত্ৰ ছাত্ৰীসকলে ইয়াক মনত ৰাখিবৰ কাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে। গতিকে এই অধ্যায়টোত আমি একেবাৰে ভিতৰলৈ সোমাই যোৱাৰ আগতে আমি আজিৰ ক্লাছটোত ইয়াৰ কিছুমান বেছিক কথা, যিবিলাক কথা আমি পাঠটোলৈ সোমোৱাৰ আগতে জনা দৰকাৰ, সেই কথাকেইটা আমি আজি আলোচনা কৰিম কিছু পৰিমাণে। আলোচনাৰ বিষয়বস্তুটোৰ আমি চেপ্টাৰবিলাক থকা কিছুমান নতুন ধৰণৰ শব্দৰ গঠন, নতুন কিছুমান টাৰ্ম, টেকনিকেল টাৰ্ম, যিবিলাক আমি শব্দৰ গাঁথনি আমি আগতে হয়তো পোৱা নাছিলোঁ, সেই শব্দৰ গাঁথনিবিলাক আমি প্ৰথমতে জানি লোৱাটো খুব দৰকাৰ। আমি বাৰে বাৰে যিটো বিৱৰ্তনৰ কথাখিনি আমি পঢ়িবলৈ যাওঁতে বা বংশগতিৰ অধ্যায়টো পঢ়িবলৈ যাওঁতে বাৰে বাৰে আমি এটা শব্দ উচ্চাৰণ কৰি আহিছোঁ, সেইটো হ'ল কি? প্ৰকাৰণ বা ভেৰিয়েশ্যন। এতিয়া এই প্ৰকাৰণ শব্দটোৰ অৰ্থ কি আচলতে? প্ৰকাৰণ কি বা ভেৰিয়েশ্যনটো কি? কেনেকৈ আমি কি ক্ষেত্ৰত ভেৰিয়েশ্যনবিলাক দেখিবলৈ পাওঁ, প্ৰকাৰণবিলাক কি দেখিবলৈ পাওঁ? যেতিয়া এটা জীৱৰ সৃষ্টি হয়, এটা জীৱৰ সৃষ্টি হৈছে এজন ব্যক্তিৰ পৰা যৌন প্ৰজননৰ জৰিয়তে আন এজন ব্যক্তিৰ সৃষ্টি হৈছে। এনেদৰে এজন ব্যক্তিৰ পৰা যেতিয়া আন এজন ব্যক্তিৰ সৃষ্টি হয় যৌন প্ৰজনন প্ৰক্ৰিয়াৰে, তেতিয়া ইয়াৰ চৰিত্ৰবিলাক আমি জানো পিছৰ বংশটোলৈ এই চৰিত্ৰবিলাক প্ৰবাহিত হয়। এই চৰিত্ৰবিলাক পিছৰ বংশটোলৈ প্ৰবাহিত হয়। এই প্ৰক্ৰিয়াটোক আমি DNA কপিং বুলি কওঁ। DNA খিনি কপিং হৈ পেলাই পিছৰ বংশটোলৈ যায়, কিন্তু এনেদৰে যাওঁতে ইয়াত কিছুমান আমি এৰৰ বা ভুল দেখিবলৈ পাওঁ। অৰ্থাৎ DNA কপিংটো যেতিয়া হয় তাত কিছুমান এৰৰ আহে, ভুল কিছুমান ইনফৰমেশ্যন আহে, যাৰ কাৰণে এই ব্যক্তিজনৰ হুবহু এই ব্যক্তিজন কেতিয়াও নহয়। অৰ্থাৎ তাত কিছুমান বেলেগ বেলেগ চৰিত্ৰৰ সংমিশ্ৰণ হোৱা দেখিবলৈ পাওঁ। অৰ্থাৎ এই প্ৰজাতিটোৰ পৰা এই প্ৰজাতিটোৰ সৃষ্টি হওঁতে হুবহু একে চৰিত্ৰখিনি আমি কেতিয়াও দেখিবলৈ নাপাওঁ। ইয়াকে কি বুলি কৈছে? প্ৰকাৰণ বা ভেৰিয়েশ্যন বুলি কৈছে। তাৰমানে একে প্ৰজাতিৰ জীৱৰ মাজত থকা যিবিলাক বৈসাদৃশ্য, অৰ্থাৎ ডিফাৰেঞ্চ অফ কেৰেক্টাৰ্ছ ইন ছেম স্পেচিছ, একেটা প্ৰজাতিৰ জীৱৰ মাজত আমি দেখা যিবিলাক চাৰিত্ৰিক বৈসাদৃশ্য, ডিফাৰেঞ্চবিলাক, সেইবিলাকেই হৈছে কি? ভেৰিয়েশ্যন। এতিয়া তাৰমানে প্ৰকাৰণটো কিহৰ কাৰণে হয়? বিভিন্ন কথাৰ কাৰণে হ'ব পাৰে, কিন্তু এই প্ৰকাৰণবিলাক আমি যৌন প্ৰজননৰ দ্বাৰা হোৱা জীৱৰ ক্ষেত্ৰত আমি বেছিকৈ হোৱা দেখিবলৈ পাম। অযৌন প্ৰজননত আমি যিমান ভেৰিয়েশ্যন দেখিবলৈ পাম, অৰ্থাৎ অংগজ প্ৰজনন, এজোপা নেমু গছৰ ডালৰ পৰা আমি আন এজোপা নেমু গছ তৈয়াৰ কৰিছোঁ, এইটো হ'ল অংগজ প্ৰজনন। আৰু এই প্ৰজননত যিমান আমি প্ৰকাৰণ, যিমান ভেৰিয়েশ্যন দেখিবলৈ পাম, তাতকৈ দুটা পুৰুষ আৰু মহিলা, পুং আৰু স্ত্ৰী, এই দুটাৰ যেতিয়া মিলন হয়, অৰ্থাৎ যৌন প্ৰজনন যেতিয়া হয়, তাৰ ফলত সৃষ্টি হোৱা আমি অপত্য যৌনত আমি প্ৰকাৰণটো বেছিকৈ দেখিবলৈ পাওঁ। এতিয়া আমি ভেৰিয়েশ্যনটো চাওঁ। ভেৰিয়েশ্যনটো ইভলিউশ্যনটোৰ ক্ষেত্ৰত আমি যদি চাওঁ, ইভলিউশ্যনটোত কি হ'ল? ধৰি লৈছোঁ আমি G1, generation 1, generation 2, generation 2, generation 3, এনেকৈ গৈ পেলাই মই generation 10,000, অৰ্থাৎ ইয়াত কিছুমান বংশ আমি দেখুৱাইছোঁ। প্ৰথম জেনেৰেশ্যন, ইয়াৰ পৰা দ্বিতীয় জেনেৰেশ্যনৰ সৃষ্টি হৈছে, তাৰ পৰা তৃতীয় জেনেৰেশ্যন, এনেকৈ জেনেৰেশ্যন সৃষ্টি হওঁতে একেবাৰে 10,000টা আমি জেনেৰেশ্যনৰ কথা যদি ভাবোঁ, তেতিয়া কি হ'ব পাৰে? এতিয়া আগতে কৈছোঁ যে এইটোৰ পৰা যেতিয়া এইটোৰ সৃষ্টি হয়, ইয়াত আমি কিছু পৰিমাণৰ ভেৰিয়েশ্যন দেখিবলৈ পাম।
কি দেখিবলৈ পাম কিছুমান ইয়াৰ পৰা ইয়ালৈ যাওঁতে এই প্ৰজাতিটোৰ পৰা এই প্ৰজাতি অৰ্থাৎ একেটা প্ৰজাতিৰে এইজন ইণ্ডিভিজুৱেলৰ পৰা এজন সৃষ্টি হওঁতে ইয়াত কিছুমান আমি প্ৰকাৰণ কিছুমান ভেৰিয়েশ্যন হোৱা দেখিবলৈ পাম ঠিক তেনেকে ইয়াৰ পৰা ইয়ালৈ হওঁতেও ভেৰিয়েশ্যন আহিব এনেকে ভেৰিয়েশ্যন হৈ গৈ আছে আপ টু 10,000 জেনেৰেশ্যন 10,000টা জেনেৰেশ্যনলৈকে ইয়াৰ প্ৰকাৰণটো যদি আমি চাওঁ তেতিয়া এই প্ৰকাৰণটো ইমান বেছি পৰিমাণৰ হৈ যায় যে এই যিটো প্ৰজাতিৰ জীৱ আছিলে ইয়াৰ লগত এই প্ৰজাতিৰ জীৱটোৰ হয়তো একো মিল নাথাকিবগৈ পাৰে তাৰ মানে এই প্ৰজাতিটোৰ পৰা হয়তো একেবাৰে নতুন ধৰণৰ প্ৰজাতি এটাৰ সৃষ্টি হ'বগৈ পাৰে এই গোটেই প্ৰক্ৰিয়াটোকে আমি কি বুলি ক'ম এই গোটেই প্ৰক্ৰিয়াটোক আমি কি বুলি ক'ম ক্ৰম বিকাশ ইয়াক আমি কি বুলি কৈছো ক্ৰম বিকাশ ইভলিউশন অৰ্থাৎ পৰ্যায়ক্ৰমে এটা দীঘলীয়া পৰিক্ৰমাৰ অন্তত যদি এটা নতুন এটা প্ৰজাতিৰ পৰা এটা প্ৰজাতিৰ জীৱৰ পৰা বিভিন্ন কাৰণত কাৰণ বিভিন্ন হ'ব পাৰে কাৰণখিনিৰ কথা আমি আলোচনা কৰিম বিভিন্ন কাৰণত গৈ পেলাই যদি বেলেগ এটা প্ৰজাতিৰ সৃষ্টি হয় গৈ যাৰ চাৰিত্ৰিক বৈশিষ্ট্য ইয়াৰ সৈতে একেবাৰে নিমিলে যাৰ মাজত প্ৰজনন সম্ভৱপৰ নহয় তেতিয়া তেনেকুৱা প্ৰক্ৰিয়াক আমি কি বুলি ক'ব পাৰো ক্ৰম বিকাশ বা ইভলিউশন বুলি ক'ব পাৰো তাৰ মানে আমি ভেৰিয়েশ্যন আৰু ইভলিউশনৰ মাজত এটা ডিফাৰেন্স আমি দেখিবলৈ পাইছো অৰ্থাৎ প্ৰকাৰণ আৰু ক্ৰম বিকাশৰ মাজৰ পাৰ্থক্যটো কি প্ৰকাৰণটো আমি দুটা ওচৰাওচৰি স্পেচিছৰ মাজত দেখিবলৈ পাওঁ অৰ্থাৎ নিকটৱৰ্তী দুটা প্ৰজাতিৰ নিকটৱৰ্তী এটা প্ৰজাতিৰ জীৱৰ মাজত হোৱা যিটো পাৰ্থক্য সেইটোক আমি কি বুলি ক'ম প্ৰকাৰণ আৰু যাৰ বহুত দূৰলৈকে অৰ্থাৎ বহুত দূৰ যদি সেই প্ৰকাৰণটো গৈ থাকে তেতিয়া যদি এটা নতুন প্ৰজাতিৰ সৃষ্টি হয় তাক আমি কি বুলি ক'ম ক্ৰম বিকাশ বা ইভলিউশন বুলি ক'ম ঠিক আছে তেতিয়াহ'লে তোমালোকৰ হয়তো এই কথাটো ক্লিয়াৰ হৈছে ক্ৰম বিকাশ আৰু প্ৰকাৰণ মই ধৰি লৈছো তোমালোকৰ এই দুটা আমাৰ পাঠটোৰ মূল বিষয়ৰ লগত সংগতি ৰাখি গোটেইখিনি কাম কৰি আছে লিংক হিচাপে কাম কৰি আছে সেই দুটা হয়তো তোমালোকৰ ক্লিয়াৰ হৈছে ইয়াৰ পিছত আমাৰ এটা ডাঙৰ কথা আহিছে যে স্পেচিয়েশ্যন প্ৰজাতিকৰণ ক্ৰম বিকাশ প্ৰকাৰণ প্ৰজাতিকৰণ স্পেচিয়েশ্যন ইয়াৰ নামটোতে আমি কথাখিনি গমেই পাই গলো ইয়াত কি হ'ব পাৰে প্ৰজাতিকৰণ তাৰ মানে নতুন প্ৰজাতিৰ সৃষ্টি স্পেচিয়েশ্যন এটা প্ৰজাতিৰ পৰা বহু বছৰৰ পিছত নতুন প্ৰজাতিৰ সৃষ্টি হেতুক আমি কি বুলি ক'ব পাৰো প্ৰজাতিকৰণ স্পেচিয়েশ্যন এটা প্ৰজাতিকৰণ কেনেকৈ হয় কিয় হয় তাৰ কিছুমান হয়তো কাৰণ থাকিব পাৰে আমি কেইবাটাও কাৰণত ভাগ কৰি লৈছো এটা হ'ল জিঅ'গ্ৰাফিকেল আইছলেশ্যন অৰ্থাৎ ভূমণ্ডলৰ পৃথকীকৰণ আমি প্ৰথম ভাগটো চাইছো জিঅ'গ্ৰাফিকেল আইছলেশ্যন ভূমণ্ডলৰ পৃথকীকৰণ নেচাৰেল সিলেকশন প্ৰাকৃতিক বৰণ এক্সিডেন্টাল কেস দুৰ্ঘটনাজনিত কাৰণ আৰু আৰ্টিফিচিয়েল সিলেকশন অৰ্থাৎ কৃত্ৰিম বাছনি আমি গোটেই কথাখিনি গোটেই প্ৰজাতিকৰণ কেনেকৈ হয় কেনেকৈ এটা নতুন প্ৰজাতিৰ সৃষ্টি হ'বকৈ পাৰে ইয়াক জটিল প্ৰক্ৰিয়া গতিকে এই নতুন প্ৰজাতিৰ সৃষ্টি কেনেকৈ হ'ব পাৰে তাৰ কাৰণ হিচাপে আমি কোনকিটা কথাৰে আমি ৰিফ্লেক্ট কৰিম কোনকিটা কথাৰে আমি বিবেচনা কৰি চাম প্ৰথম কথা আহিব জিঅ'গ্ৰাফিকেল আইছলেশ্যন ভূমণ্ডলৰ পৃথকীকৰণ নেচাৰেল সিলেকশন প্ৰাকৃতিক বৰণ এক্সিডেন্টাল কজ দুৰ্ঘটনাজনিত কাৰণ আৰ্টিফিচিয়েল সিলেকশন আৰু কৃত্ৰিম বাছনি এতিয়া এই গোটেই যিকেইটা শব্দ ইয়াত ব্যৱহাৰ কৰিলো এই গোটেই কথাখিনি তোমালোকৰ বোধগম্য কৰিবৰ কাৰণে কিতাপখনত কি দিয়া হৈছে এটা উদাহৰণ দিয়া হৈছে ভ্ৰমৰাৰ এটা উদাহৰণ খুব ভালদৰে মন কৰিবা এই কথাখিনি পাঠ্যপুথিখনত আমি যিমানে নপঢ়ো একো বুজি নাপায় কাৰণ ই একেবাৰে লজিকেল কথা কিছুমান তাত সোমাই থোৱা হৈছে গতিকে মই কিছুমান চেষ্টা কৰিম তোমালোকক বুজাত সুবিধা কৰিবৰ কাৰণে যে সেই উদাহৰণটো আমি কেনেকৈ আমাৰ কনচেপ্টটো ক্লিয়াৰ কৰিব পাৰোঁ বাকীখিনি মুখস্থ কৰিব পাৰে একো প্ৰব্লেম নাই কিন্তু আমি নিজৰ কনচেপ্টটো নিজৰ যিটো ধাৰণা পাঠটোৰ ওপৰত সেই ধাৰণাটো আমি সঠিক ৰূপত নিবৰ কাৰণে তাত যিটো ভ্ৰমৰাৰ উদাহৰণ আছে তাক আমি খুব ভালদৰে
জানি লোৱাটো দৰকাৰ ঠিক আছে আমি এটা জিঅ'গ্ৰাফিকেল আইসোলেশনত যাম আমি ভূমণ্ডলৰ পৃথকীকৰণ এই নামটো মই নিজে দি লৈছো হয়তো জিঅ'গ্ৰাফিকেল আইসোলেশনৰ লগত ভূমণ্ডলৰ পৃথকীকৰণ নামটো আই থিংক প্ৰপাৰ হ'ব ঠিক আছে গতিকে আমি চাওঁ এটা ঘটনা তুলে গুচি যাম যে এখন আমি অৰণ্যৰ এটা উদাহৰণ এটা লৈ লৈছো এখন ধৰি লৈছো এখন অৰণ্য এটুকুৰা ভূমণ্ডল আছে তাত এখন অৰণ্য আছে অৰণ্য বুলি ক'লে ইয়াত কি থাকিব বিভিন্ন ধৰণৰ গছ গছনি নহয়নে বাৰু গছ আছে বিভিন্ন ধৰণৰ গছ গছনি আছে গোটেই জংগলখনত দেখি আছে বিভিন্ন ধৰণৰ গছ গছনি আছে নহয়নে কিছুমান এনেকুৱা গছ আছে বিভিন্ন গছ গছনি আছে গছ গছনিৰ লগত বিভিন্ন জীৱ জন্তু আছে ইয়াত বিভিন্ন জীৱ জন্তুৰ আবাদী আছে ইয়াত তাৰে ভিতৰতে খুব সুন্দৰভাৱে এটা আবাদী আছিলে ইহঁত কি আছিলে এইবিলাক কিছুমান ভোমোৰা ভোমোৰা নহয় গুবৰুৱা বুলি কৈছে বিটল ইয়াত কি কিছুমান গুবৰুৱা বিটল অৰ্থাৎ কিছুমান গুবৰুৱাও আছে অন্যান্য জীৱ জন্তু আছে বহুত আছে জীৱ জন্তু তাৰ মাজত আমি উদাহৰণ হিচাপে কি আনিছো কিছুমান গুবৰুৱাৰ কথা ইয়ালে আমি আনিব বিচাৰিছো এতিয়া খুব আৰামত জিন্দগী হতে পাৰ কৰি আছিল খুব আৰামত জীয়াই আছিল গুবৰুৱাখিনি নিজৰ মাজতে প্ৰজনন কৰি পেলাই সুন্দৰভাৱে বংশ বিস্তাৰ কৰি তেওঁলোকে গুবৰুৱাবিলাক অন্যান্য জীৱ জন্তুৰ লগত তাত ধুনীয়াকৈ জীয়াই আছিল কিন্তু কি হল কিবা এটা কাৰণত হি ভূমিকম্পৰ কাৰণে হওক বা আন কিছুমান প্ৰাকৃতিক পৰিঘটনাৰ কাৰণে হওক ধৰি লৈছো ইয়াৰ মাজেৰে অৰণ্যখন সম্পূৰ্ণ দুভাগ হৈ পৰিলে ধৰি লৈছো আমি সম্পূৰ্ণৰূপে অৰণ্যখন দুভাগ হৈ গ'ল আৰু ইয়াৰ মাজেদি এখন কি হৈ গ'ল নদীৰ সৃষ্টি হৈ গ'ল এখন নৈ বৈ গ'ল ইফালেদি এখন কি এখন নদী অৰ্থাৎ নদীখনে কি কৰিলে এই গোটেই অৰণ্যখনক যিখন অৰণ্যৰ কথা আমি বিবেচনা কৰিছো উদাহৰণ হিচাপে ধৰি লৈছো তাত অন্যান্য জীৱ জন্তুৰ লগতে কিছুমান বিটলছ আছিলে গুবৰুৱা কিছুমান আছিলে এতিয়া তাৰ মাজেদি কিবা কাৰণত তাৰ মাজেদি এখন নদীৰ সৃষ্টি হ'ল যাৰ ফলত সমগ্ৰ ভূখণ্ড সমগ্ৰ জিঅ'গ্ৰাফিকেল লোকেশনটো কি হৈ গ'ল আইসোলেটেড হৈ পৰিলে দুটা দুভাগ হৈ গ'ল এভাগ জীৱ জন্তু এইফালে গুচি আহিলে এভাগ জীৱ জন্তু এইফালে গুচি আহিলে ধৰি লৈছো এইফালে থকা গুবৰুৱাৰ লগত এইফালে থকা গুবৰুৱাৰ কোনো সম্পৰ্ক নাই ধৰি লৈছো কোনো সম্পৰ্ক নাই কাৰণ এইফালে মাজত নদী আছে নদীখন পাৰ হৈ গুবৰুৱাখিনি এইফালে আহিব নোৱাৰে এইফালৰ গুবৰুৱাখিনিও এইফালে যাব নোৱাৰে আগতে সেইখিনি গুবৰুৱা একেলগতে আছিলে কিন্তু কিবা এটা কাৰণত এখন নদী গঠন হ'ল মাজে মাজে ইহঁত কি হৈ গ'ল সম্পূৰ্ণৰূপে পৃথক হৈ গ'ল ঠিক আছে এনেকে কি হ'ল জেনাৰেশ্যন বাই জেনাৰেশ্যন পাৰ হৈ গৈ আছে জেনাৰেশ্যন 1 জেনাৰেশ্যন 2 জেনাৰেশ্যন 3 গৈ আছে এইবিলাক গুবৰুৱাই এইফালে থকা গুবৰুৱাখিনিয়ে সিহঁতৰ মাজতে বিয়া বাৰু পাতিছে ইহঁতৰ কি হৈছে পোৱালি হৈছে গুবৰুৱাখিনি তাত আছে এইফালৰ খুনিয়ে তাৰ ইহঁতৰ মাজত বিয়া বাৰু পাতিছে গুবৰুৱাবিলাকৰ নতুন গুবৰুৱা জন্ম হৈছে এইফালে আছে এইফালেও জেনাৰেশ্যন পাৰ হৈ গৈ আছে 1 2 3 4 5 6 আকৌ 10,000 জেনাৰেশ্যন পাৰ হৈ গৈছে এইফালেও জেনাৰেশ্যন বিলাক নতুনকৈ সৃষ্টি হৈ গৈ আছে এনেকে 10,000 ধৰি লৈছো মই 10,000 15,000 20,000 জেনাৰেশ্যনৰ পিছত ইহঁতৰ মাজতো প্ৰকাৰণ হ'ল ভেৰিয়েশ্যন হৈছে ইয়াতো ভেৰিয়েশ্যন আহিছে শেষত গৈ এনেকুৱা হ'বগৈ পাৰে যে ইয়াত যিবিলাক গুবৰুৱাৰ সৃষ্টি হ'ল দুইটা সম্পূৰ্ণ বেলেগ হ'বগৈও পাৰে অৰ্থাৎ ইয়াত নতুনকৈ প্ৰজাতিকৰণৰ ফলত যিবিলাক নতুন গুবৰুৱাৰ সৃষ্টি হ'ল ইয়াত যিবিলাক নতুন গুবৰুৱাৰ সৃষ্টি হ'ল ইহঁতৰ মাজত যদি আমি এটা বিয়া পাতি দিওঁ তেতিয়াহ'লে কিন্তু সিহঁতে নতুন গুবৰুৱাৰ সৃষ্টি কৰিব নোৱাৰে অৰ্থাৎ ইহঁতৰ মাজত প্ৰজনন সম্ভৱপৰ নহয় ইমান পৃথক হয়তো হৈ যাবগৈ পাৰে আৰু এই প্ৰক্ৰিয়াটোক আমি কি বুলি কৈছো ভূমণ্ডলৰ পৃথকীকৰণ অৰ্থাৎ জিঅ'গ্ৰাফিকেল আইসোলেশন হয়নে অকল যে নদীৰ সৃষ্টি হৈছে সেইটো নহয় বিভিন্ন কাৰণ হ'ব পাৰে মই মাত্ৰ এটা কি কৰিব বিচাৰিছো এটা উদাহৰণেৰে কথাখিনি বোধগম্য কৰিব বিচাৰিছো নদীৰ সৃষ্টি নহয় বিভিন্ন কাৰণ হ'ব পাৰে যাৰ ফলত এই জিঅ'গ্ৰাফিকেল
আইসোলেশনটো হ'ব পাৰে অৰ্থাৎ ভূমণ্ডলৰ পৃথকীকৰণ দুটা ভূমণ্ডল এটা ভূমণ্ডল আছিল আগতে কি দুভাগত কি হৈ যাবগে পাৰে ভাগ হৈ যাব পাৰে আৰু তাৰ মাজতে কি হ'বগে পাৰে নতুন প্ৰজাতিৰ সৃষ্টি হ'বগৈ পাৰে ইয়াক আমি কি বুলি কৈছো প্ৰজাতিকৰণ বা স্পেচিয়েশন ঠিক আছে নেক্সট আমি এটা কথা ক'বলৈ কৈছে যে নেচাৰেল সিলেকশন ইয়াত নেক্সট আমি আৰু এটা কথালৈ যাম নেচাৰেল সিলেকশন অৰ্থাৎ প্ৰাকৃতিক বৰণ নেচাৰেল সিলেকশন প্ৰাকৃতিক বৰণ প্ৰকৃতিয়ে তাৰমানে সেইবিলাক চৰিত্ৰক জীয়াই থাকিবৰ কাৰণে বেছি সুযোগ প্ৰদান কৰে যিবিলাক চৰিত্ৰৰে প্ৰজাতিটোৱে একোটা প্ৰজাতিৰ একোটা জীৱই জীয়াই থকাৰ কাৰণে সুবিধা লাভ কৰে আমি একটা উদাহৰণলৈকে যাম একেই গোবৰুৱাৰ উদাহৰণখিনিৰে যাম অৰণ্যদৰাত কি আছে বিভিন্ন জীৱ-জন্তুৰ লগতে গোবৰুৱা কিছুমান আছে হয়নে এইবিলাক কিছুমান গোবৰুৱা বিলাকৰ ৰংটো কেনেকুৱা ৰঙা হয়নে গোবৰুৱা বিলাক কেনেকুৱা গোবৰুৱা বিলাক সব ৰঙা ৰেড ৰঙা ৰঙৰ গোবৰুৱা এইখিনি গোটেইখিনি ৰঙা ৰঙৰ এতিয়া এই গোবৰুৱাখিনিৰ মাজৰ পৰা কিবা কাৰণত কি হ'ল ইয়াৰ মাজৰ পৰা কোনোবা এটা গোবৰুৱাৰ ৰংটো হয়তো কি হ'ল গ্ৰীন কেনেকুৱা হ'ল সেউজীয়া গোটেইখিনি গোবৰুৱাই 99.9% গোবৰুৱা ৰঙা তাৰ মাজতে কিন্তু 0.1% গোবৰুৱা কি হ'ল হয়তো কিবা কাৰণত সেউজীয়া এটা এই সেউজীয়া হোৱা গোবৰুৱাখিনিয়ে কিন্তু তাৰ যেটো সেউজীয়া হোৱা গুণ যেটো চৰিত্ৰ সেই চৰিত্ৰটো পিছৰ বংশলৈ কঢ়িয়াই নিব পৰা গোবৰুৱা এতিয়া কি হ'ব আমি এটা উদাহৰণ লৈছো এই গোবৰুৱাখিনিক আকৌ কি কৰে কিছুমান বিশেষ প্ৰজাতিৰ চৰায়ে ভক্ষণ কৰে কাউৰীয়ে ভক্ষণ কৰে ধৰি লৈছো ক্ৰ বিলাকে ইহঁতক ধৰি খায় ৰঙা ৰঙৰ গোবৰুৱাখিনিক ধৰি খায় আমি এজোপা গছৰ কথা লৈ আহো এজোপা গছ হয়নে এজোপা গছৰ এইটো এটা পাত এটা গোবৰুৱা বিলাকে এই পাতত আশ্ৰয় লৈ পেলাই থাকে এই পাৰ্টিকুলাৰ প্ৰজাতিৰ যেটো জীৱৰ কথা কোৱা হৈছে বিটলছ বা গোবৰুৱা এই পাত বিলাকত ইহঁতে কি কৰে ইহঁতে জিৰণি লৈ থাকে আৰু ইয়াৰ পৰা কি কৰে কাউৰী বিলাকে আহি পেলাই বিশেষ প্ৰজাতিৰ কাউৰীটোৱে ধৰি খাই ইহঁতে গোবৰুৱা বিলাকে খুব ভাল পায় ভক্ষণ কৰি এটা ইয়াতে এই পাতটোত এই গছৰ পাতটোত ৰঙা ৰঙৰ গোবৰুৱা আছে সেউজীয়া ৰঙৰ গোবৰুৱা আছে যি 0.1%ৰ কথা কৈছিল সিহঁতো হয়তো তাত আছে কিন্তু কাউৰীয়ে কোনটো গোবৰুৱা বেছিকে দেখিব এটো আমি নিশ্চয় জানো ৰঙা গোবৰুৱাটো চকুত পতকে পৰিব কাৰণ সেউজীয়া ৰঙৰ পাতৰ ৰঙো সেউজীয়া গোবৰুৱাৰ ৰঙো সেউজীয়া গতিকে সেউজীয়া ৰঙৰ গোবৰুৱাটোৱে কি কৰিছে এডভান্টেজ লৈছে এই নেচাৰৰ পৰা প্ৰকৃতিৰ পৰা এটা সুযোগ গ্ৰহণ কৰিছে দুইটাৰে ৰং একে হোৱা কাৰণে সিহঁতৰ জীয়াই থকা সম্ভাৱনা বেছি সাৰ্ভাইভেল এডভান্টেজ বেছি কিন্তু ৰঙা গোবৰুৱাখিনিক অতি সততে অতি সহজতে কাউৰীয়ে ভক্ষণ কৰিবলৈ লয় যাৰ ফলত লাহে লাহে আমি কি দেখিবলৈ পাইছো ৰঙা ৰঙৰ গোবৰুৱাখিনি তাত কমি আহি দেখি নিৰ্দিষ্ট জংঘলখনত নিৰ্দিষ্ট অৰণ্যখনত ৰঙা ৰঙৰ গোবৰুৱা কমি আহিবলৈ আৰম্ভ কৰিলে আৰু কি বাঢ়ি গ'ল সেউজীয়া ৰঙৰ গোবৰুৱা ক্ৰমাগতভাৱে বাঢ়িবলৈ ধৰিলে প্ৰকৃতিয়ে কিন্তু ৰঙা ৰংটোক নিৰ্বাচন কৰা নাই কাক নিৰ্বাচিত কৰিছে সেউজীয়া ৰঙক আৰু হয়তো এনেকুৱা সময় আহিবগে পাৰে ৰঙা ৰঙৰ গোবৰুৱা সম্পূৰ্ণৰূপে তাৰ পৰা বিলীন হৈ যাব পাৰে আৰু তাৰ ফলনি সেই ঠাই টুকুৰা বা সেই অঞ্চলটোত এটা নতুন প্ৰজাতিৰ সৃষ্টি হ'বগৈ পাৰে সেউজীয়া গোবৰুৱাৰ এইটো কেনেকৈ হ'ল বা কিয় হ'ল এটোকে কৈছো আমি কি বুলি প্ৰাকৃতিক বৰণ অৰ্থাৎ প্ৰকৃতিয়ে সেউজীয়া ৰংটোক নিৰ্বাচিত কৰিছে এডভান্টেজ প্ৰদান কৰিছে হয়নে হেতু কাৰণে সেউজীয়া হ'বগে পাৰে সেউজীয়া ৰঙৰ গোবৰুৱাটোৱে কি কৰিলে সাৰ্ভাইভেল এডভান্টেজ পাই পায় জীয়াই থকাৰ যেটো অগ্ৰাধিকাৰ ৰঙাতকৈ অগ্ৰাধিকাৰটো পাব আৰু তাৰ ফলত
ক্ৰমাগতভাৱে ইহঁতৰ প্ৰজাতি লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰিব আৰু এটা সময়ত হয়তো গোটেইখিনি সি লাষ্টত গৈ পেলাই সি জেনেটিকেল ড্ৰিফ্টলৈ গুচি যাব জিনিয় পথচ্যুতি ঘটিব ইয়াৰ পিছত আমি ক'ম জিনিয় পথচ্যুতি কেনেকৈ ঘটে আৰু গৈ পেলাই এটা সময়ত গোটেইখিনি বিটিলছ গোটেইখিনি গোবৰুৱা সেউজীয়া বৰণৰ হৈ পৰিব আৰু ইয়াক কোৱা হৈছে কি বুলি প্ৰাকৃতিক বৰণ অৰ্থাৎ প্ৰকৃতিয়ে নিজেই কি কৰে নিজৰ সুযোগ্য সন্তানটো সুযোগ্য প্ৰজাতিটো নিৰ্বাচিত কৰি লয় ঠিক আছে আমি ইয়াৰ পিছৰ কথাটোলৈ যাম এক্সিডেণ্টেল কজ অৰ্থাৎ জংঘলৰ মাজত বা এনেকুৱা ধৰণৰ আবাদীবিলাকৰ মাজত কিছুমান এক্সিডেণ্টেল কেছ হোৱা দেখিবলৈ পাওঁ দুৰ্ঘটনা বাই চান্স কিছুমান ঘটনা ঘটিব পাৰে যাক আমি কৈছোঁ কি দুৰ্ঘটনাজনিত ধৰি লৈছোঁ এখন আকৌ একেই অভয়াৰণ্যৰ কথালৈ আহিলোঁ কাৰণ গোটেই কিতাপখনত আমাৰ গোবৰুৱাৰ যিটো উদাহৰণ দিছে তাৰ পৰা এই গোটেই কথাখিনি বিচাৰি উলিওৱা হৈছে সেই অৰণ্যখনতে আমি ধৰি লৈছোঁ এখন অৰণ্য বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু আছে বিভিন্ন গছ গছনি তৰুলতা বন এনিমেলছ প্লাণ্টছ এভৰিথিং অৰ্গেনিজমছ বহুত কিবা কিবি আছে ইয়াত আৰু তাত ধৰি লৈছোঁ কিবা কাৰণত এখন ডাঙৰ ইয়াত কিবা এটা পাৰ্টি চলিছিলে যেনিবা ধৰি লৈছোঁ কিবা এটা ডাঙৰ উৎসৱ হৈছে ধৰি লৈছোঁ চব ধৰি লোৱা কথা ধৰি লৈছোঁ কিবা এটা উৎসৱ হৈছিলে যাৰ কাৰণে গোটেই জীৱবিলাক একত্ৰিত হৈছিলে এতিয়া ইয়াত কি হৈছিলে ইয়াত আমাৰ একেই ৰঙা কিছুমান গোবৰুৱা আছে সৰভাগ গোবৰুৱা ৰঙা আৰু তাৰ মাজতে ৰেড কালাৰৰ গোবৰুৱা তাৰ মাজতে এটা বা দুটা কি আছিলে এবাৰ আমি ব্লু লৈছোঁ নীলা ৰঙৰ গোবৰুৱা এই গোটেই কথাখিনি কিতাপত দিয়া আছে তোমালোকে খুব ভালদৰে পঢ়ি ল'বা কথাখিনিৰ লগত মোক বিশ্লেষণ কৰিবা ৰঙা ৰঙৰ গোবৰুৱাৰ লগতে ঠিক কি হৈছে নীলা ৰঙৰ কিছুমান গোবৰুৱাও আছে এতিয়া কৈছোঁ এই জংঘলখনত এটা উৎসৱমুখৰ পৰিৱেশৰ কথা কৈছোঁ কিবা কাৰণত গোটেইবোৰ গোবৰুৱা ওলাই আহিছে কিবা এটা জেগাত আছে আৰু সেই মুহূৰ্ততে কিছুমান হাতী এলিফেণ্ট হাতী সেইফালেদি যাওঁ হাতীৰ জাক সিফালেদি পাৰ হৈ গৈছিলে আৰু হাতীৰ গছকত কি হৈছিলে প্ৰায়বোৰ ৰঙা ৰঙৰ গোবৰুৱাৰ মৃত্যু ঘটিছিলে প্ৰায়বোৰ ৰঙা ৰঙৰ গোবৰুৱাৰ মৃত্যু হৈছে হয়নে এতিয়া এই ৰঙা ৰঙৰ গোবৰুৱাখিনি মৃত্যু হোৱাৰ লগে লগে বাই চান্স কিবা কাৰণত ৰঙা ৰঙৰ গোবৰুৱাবিলাকৰ মৃত্যু হওঁতে তাত থাকি গ'ল কোনবিলাক গোবৰুৱা অকল নীলা ৰঙৰ গোবৰুৱাখিনি থাকি গ'ল এতিয়া নীলা ৰঙৰ গোবৰুৱা থকাৰ ফলত সিহঁতে কি এডভান্টেজ ল'লে সিহঁতৰ ইয়াত আৰু এটা নাম লিখিছোঁ জিনিয় পথচ্যুত জেনেটিক ড্ৰিফ্ট তাৰ কি হৈ গ'ল জেনেটিক ড্ৰিফ্টটো বাঢ়ি গ'ল জেনেটিক ড্ৰিফ্টৰ কথা মই পিছত ক'ম কি হ'ল জিনিয় পথচ্যুত অৰ্থাৎ সিহঁতৰ ফ্ৰিকুৱেঞ্চিটো যিটো আগতে ৰঙা ৰঙৰ সিহঁতৰ জিনবিলাকৰ পিছৰ বংশলৈ যোৱাৰ যিটো ফ্ৰিকুৱেঞ্চি তৰণটো যিটো আছিলে এতিয়া সেই তৰণটো কি হৈ গ'ল নীলা ৰঙৰ তৰণটো বাঢ়ি গ'ল ফ্ৰিকুৱেঞ্চিটো বাঢ়ি গ'ল আৰু ফলত নীলা ৰঙৰ গোবৰুৱাখিনিয়ে প্ৰকৃতিত জীয়াই থকাৰ কাৰণে এটা নতুন উদ্যম পালে আৰু যাৰ ফলত ৰঙা ৰঙৰ গোবৰুৱাৰ পৰিমাণটো লাহে 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 কমিবলৈ আৰম্ভ কৰিলে নীলা ৰঙৰ গোবৰুৱাৰ পৰিমাণটো লাহে লাহে বাঢ়িবলৈ ধৰিলে এইটোক আমি ক'ম কি বুলি বাই চান্স অৰ্থাৎ দুৰ্ঘটনাজনিত কাৰণ দুৰ্ঘটনাজনিত বুলি এইকাৰণে কৈছোঁ হাতীৰ গছত পৰিছে মই এইটো কোৱা নাই যে হাতীৰ গছকেই পৰিব লাগিব কিতাপত হাতীৰ গছক বুলি কৈছে তোমালোকে এইটো ভাবিব নালাগিব যে অকল হাতীয়েহে গছকিব লাগিব বিভিন্ন কাৰণ হ'ব পাৰে ভূমিকম্প হ'ব পাৰে অন্যান্য ভূস্খলন হ'ব পাৰে কিবা আগ্নেয়গিৰি হ'ব পাৰে ডাঙৰ বানপানী হ'ব পাৰে বিভিন্ন কাৰণ হ'ব পাৰে হাতীৰ গছকটো এটা মাত্ৰ আমি এটা এক্সাম্পল হিচাপে হাতীৰ গছক বুলি কোৱা হৈছে বিভিন্ন কাৰণত কোনোবা এটা আগতে প্ৰভাৱী চৰিত্ৰ থকা যিটো কাৰক আছিলে সেই কাৰকৰ যিবিলাক জীৱ যদি কিবা কাৰণত সিহঁত নষ্ট হৈ যায় ধ্বংস হৈ যায় তেতিয়া যদি বেলেগ ৰঙৰ যিটো কাৰকৰ যিটো একে প্ৰজাতিৰ যিবিলাক জীৱ আছিলে সিহঁতে কি কৰিব সিহঁতৰ জিনিয় পথচ্যুত হোৱাৰ সম্ভাৱনাটো বাঢ়ি যায় জেনেটিক ড্ৰিফ্ট বেছিকৈ হয় আৰু যাৰ ফলত সেইটো ৰঙৰ প্ৰাধান্য আমি দেখিবলৈ পাম এনেদৰে এটা নতুন প্ৰজাতিৰো সৃষ্টি হ'বগৈ পাৰে গতিকে দুৰ্ঘটনাওতো এটা কি হ'ব পাৰে কাৰণ হ'বগৈ পাৰে নতুন প্ৰজাতিৰ সৃষ্টিৰ এটা কাৰণ হ'ব পাৰে এতিয়া আমি চাম এটা আৰ্টিফিচিয়েল সিলেকশনৰ কথা কোৱা হৈছে এটা আমি কৃত্ৰিম নিৰ্বাচন
আমি কৃত্ৰিম নিৰ্বাচনৰ কথা আহি পৰিলে তো কৃত্ৰিম আৰ্টিফিচিয়েল নিৰ্বাচন সো কৃত্ৰিম নহয় না কৃত্ৰিম ভাবে আমি কেনেকৈ আমি নিৰ্বাচন হৈছে কৃত্ৰিম অৰ্থাৎ আৰ্টিফিচিয়েল আমি কেনেকৈ আৰ্টিফিচিয়েল বা কৃত্ৰিম ভাবেও নতুন প্ৰজাতিৰ সৃষ্টি হৈছে নেকি এক ডাঙৰ প্ৰশ্ন আমাৰ কাৰণে যে কৃত্ৰিম ভাবে আমি নতুনকৈ আমি প্ৰজাতিৰ সৃষ্টি কৰিব পাৰিছো নেকি উদাহৰণস্বৰূপে আমি চাওঁ কিতাপত দিয়া আছে আমাৰ কবিৰ উদাহৰণ দিয়া আছে কেবেলছ হয়নে বৰ্তমানৰ যিখিনি কবি ইয়াৰ এনসেস্টৰটো বেলেগ আছে এই কবিখিনি বনৰীয়া আছিলে বৰ্তমান আমি বজাৰত যিবিলাক কবি দেখিছো এই কবিৰ যিটো পূৰ্বপুৰুষ এনসেস্টৰছ ইহঁত কি আছিলে বনৰীয়া হয়নে মানুহে ঘৰত কৰিবলৈ ললে ইয়াক খেতি হিচাপে ঘৰুচীয়া কৰিলে ঘৰুচীয়া হিচাপে তৈয়াৰ কৰি পৰাই বৰ্তমান আমি দেখি থকা কবিবিলাকৰ সৃষ্টি হৈছে বৰ্তমান আমি বন্ধাকবি পাইছো নহয়নে বাৰু বন্ধাকবি ওলকবি ফুলকবি আজিকালি ওলাইছে ব্ৰকলি এনেকুৱা ধৰণৰ আৰম্ভণিৰ যিটো প্ৰজাতি আছিল তাৰ পৰাই বৰ্তমানৰ এই নতুন প্ৰজাতিৰ কবিবিলাকৰ সৃষ্টি হৈছে আৰু এইটো সৃষ্টি হৈছে কৃত্ৰিম প্ৰক্ৰিয়াৰে অৰ্থাৎ কৃত্ৰিমভাৱে সেইকাৰণে ইয়াক কি বুলি কৈছে আৰ্টিফিচিয়েল সিলেকশ্যন বা কৃত্ৰিম বাছনি বুলি কোৱা হৈছে ঠিক একেদৰে মাছৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাম বিভিন্ন ধৰণৰ মাছ আমাৰ মাজত আহিছে আজিকালি কমন কাৰ্প গ্ৰাছ কাৰ্প বিগ হেড বুলি কয় যিবিলাক এনেকুৱা ধৰণৰ বিভিন্ন কাৰ্প প্ৰজাতিৰ নতুনকৈ এইবিলাক সৃষ্টি কৰা যিবিলাক মাছ আছে এইবিলাক সব কি হৈছে কৃত্ৰিমভাৱে সৃষ্টি কৰা প্ৰজাতি যি কি নহওক এই গোটেই কথাখিনিৰে এটাই আমি কনক্লুজনত আহিব পাৰো এই গোটেই প্ৰক্ৰিয়াখিনিৰে কি কৰে স্পেচিয়েশ্যনত সহায় কৰে অৰ্থাৎ এই ভাগবিলাকৰ কাৰণে আমি কি পাইছো প্ৰজাতিকৰণ অৰ্থাৎ নতুন প্ৰজাতিৰ পুৰণা প্ৰজাতিৰ পৰা আগৰ প্ৰজাতিৰ পৰা নতুন প্ৰজাতি এটাৰ জন্ম হৈছে ঠিক আছে এতিয়া আমি যাম জেনেটিক ড্ৰিফ্ট অৰ্থাৎ জিনীয় পথচ্যুত জেনেটিক ড্ৰিফ্ট এটা জেনেটিক ড্ৰিফ্টটোৱে হ'ল কি ক্ৰমবিকাশৰ মূল কাৰণ জিনীয় পথচ্যুতই এটা কাৰণ তাৰমানে ক্ৰমবিকাশৰ এটা জিনীয় পথচ্যুতটো কিয় হয় জেনেটিক ড্ৰিফ্টটো কিয় হয় ইয়াৰ কাৰণটো হ'ল কি জেনেটিক ড্ৰিফ্ট কিয় হয় যেতিয়া মই ৰেড কালাৰ আৰু ব্লু কালাৰৰ উদাহৰণটো দিছিলোঁ ৰঙা ৰঙৰ গোবৰুৱা আৰু সেই একেদৰা অৰণ্যতে থকা নীলা ৰঙৰ গোবৰুৱা ইয়াৰ ভিতৰত কিবা কাৰণত বাই চান্স ৰঙা ৰঙৰ গোবৰুৱাখিনিৰ কি হৈছিলে মৃত্যু ঘটিছিলে আৰু অকল তাত কি ৰৈ গৈছিলে নীলা ৰঙৰ গোবৰুৱা এতিয়া এই আগতে নীলা ৰঙৰ গোবৰুৱাটোৱে তাৰ ফ্ৰিকুৱেঞ্চিটো যিটো তাৰ তৰণ আছিলে বংশবৃদ্ধিৰ সেই তৰণটো কম আছিলে কিন্তু সেই দুৰ্ঘটনাটোৰ ফলত বাই চান্স কি হ'ল সেই নীলা ৰঙৰ যিটো ৰং আছিলে নীলা ৰঙৰ গোবৰুৱা তাৰ ফ্ৰিকুৱেঞ্চিটো কি হৈ গ'ল বেছি হৈ গ'ল আৰু সেইটোকে আমি কি বুলি কম জেনেটিক ড্ৰিফ্ট বা জিনীয় পথচ্যুত বুলি কোৱা হ'ব তাৰ লগতে আৰু এটা টাৰ্ম তোমালোকৰ আছে প্ৰায় আহি থাকে এইবিলাকৰ ডিফাৰেন্স আহে পৰীক্ষাত আমি পৰীক্ষাৰ কুৱেশ্যনবিলাক চালে গম পাম কি ধৰণৰ প্ৰশ্ন এই চেপ্টাৰটোৰ পৰা আহিব পাৰে আন এটা শব্দ ইয়াত আমি প্ৰায় ব্যৱহাৰ হোৱা দেখা গৈছে আৰ্জিত আৰু বংশানুক্ৰমিক চৰিত্ৰ যিটো একুৱাৰ্ড আৰু ইনহেৰিটেড ট্ৰেইট ইয়াক আমি আগতে আমি বংশগতিৰ চেপ্টাৰটোতো আমি আলোচনা কৰিছোঁ একুৱাৰ্ড আৰু ইনহেৰিটেড ট্ৰেইটবিলাক কোনবিলাক যিবিলাক আমি বংশানুক্ৰমিকভাৱে যিবিলাক লক্ষণ পিছৰ বংশটোলৈ গতি কৰে জিনৰ মাজেদি সেইবিলাকক আমি বংশানুগতিক বুলি কৈছোঁ আৰু যিবিলাক বংশানুক্ৰমিক গতি মানে বংশানুক্ৰমিকভাৱে জেনেৰেশ্যন বাই জেনেৰেশ্যন নিজে নাযায় জেনীয়ভাৱে নাযায় সেইবিলাকক আমি কি বুলি ক'ম একুৱাৰ্ড অৰ্থাৎ আৰ্জিত চৰিত্ৰ ইয়াৰ আগৰ উদাহৰণ ইয়াৰ যিবিলাক উদাহৰণ আমি ইতিমধ্যে আগতে দিছোঁ ইয়াৰ পিছত আমাৰ আৰু এটা শব্দ আহিছে যে হোমোলগাছ আৰু এনালগাছ অৰ্গেন সমসংস্থ আৰু সমবৃত্তিক অংগ আমি চাওঁ কিছুমান অংগৰ কথাই পৰিব যে মানুহৰ হাত
হিউমেন হেণ্ড মানুহৰ হাত উইংছ অফ বাৰ্ড চৰাই ডেউকা লিম্বছ অফ টড ভেকুলীৰ যেনিবা আগঠেং এই অংগবিলাকৰ কথা বিবেচনা যদি আমি কৰি চাওঁ তেতিয়াহ'লে আমি ইহঁতৰ ক্ষেত্ৰত দেখিবলৈ পাম ইহঁতৰ সকলোৰে কাম বেলেগ কাম ইহঁতৰ কাম বেলেগ মানে কি চৰাইৰ ডেউকাখন সিহঁতে উৰাৰ কামত ব্যৱহাৰ কৰে মানুহৰ হাত দুখনে বিভিন্ন কাম কাজ কৰিবৰ কাৰণে ব্যৱহাৰ কৰে ভেকুলীৰ আগভৰি দুখন ইহঁতে জুপিয়াবৰ কাৰণে ব্যৱহাৰ কৰে চবৰে কাম বেলেগ ইহঁতে চবে বেলেগ ধৰণৰ কাম এই অংগ দুটাৰে বেলেগ ধৰণৰ কাৰ্য সম্পাদিত কৰে কিন্তু ইহঁতৰ যদি আমি এনাটমিকেল ষ্ট্ৰাকচাৰ যদি চাওঁ যদি ইহঁতৰ আভ্যন্তৰীণ গঠনখিনি আমি যদি পৰীক্ষা কৰি চাওঁ তেতিয়াহ'লে দেখিম যে ইহঁতৰ হাড়ৰ গঠন সম্পূৰ্ণৰূপে একে সেইকাৰণে কওঁ যে ইহঁতৰ এনাটমিকেল ষ্ট্ৰাকচাৰ একে বাট দে পাৰফৰ্ম ডিফাৰেণ্ট টাইপছ অফ ৱৰ্ক কিন্তু সিহঁতে বেলেগ ধৰণৰ কাৰ্য সম্পাদিত কৰে এনেকুৱা ধৰণৰ অংগবিলাকক আমি কি বুলি কওঁ সমসংস্থ অংগ হোমোলোগাছ অৰ্গেন হোমোলোগাছ মানে একে অংগ দেখিবলৈ একেই এনাটমিকেল ষ্ট্ৰাকচাৰ একেই কিন্তু সিহঁতৰ কামবিলাক বেলেগ সিহঁতৰ যিবিলাক কাম কৰে সেই কামবিলাক সম্পূৰ্ণ বেলেগ সেইকাৰণে সিহঁতক কি বুলি কোৱা হৈছে হোমোলোগাছ অৰ্গেন বুলি কোৱা হৈছে আৰু এটা শব্দ আছে এনালগাছ অৰ্গেন সমবৃত্তিক অংগ এনালগাছ সমবৃত্তিক অৰ্থাৎ বৃত্তি বা কাম ইহঁতৰ কাম একেই কিন্তু সিহঁতৰ গঠনটো বেলেগ উদাহৰণস্বৰূপে আমি যদি লওঁ চৰাই ডেউকা আৰু পতংগৰ পাখি বাদুলিৰ ডেউকা চৰাই ডেউকা পতংগৰ পাখি উইংছ অফ বাৰ্ড উইংছ অফ ইনচেক্ট উইংছ অফ বেট বাদুলিৰ পাখি এই আটাইকেইটাৰে গঠন বেলেগ চৰাই ডেউকাৰ গঠন মানুহৰ হাতৰ সৈতে প্ৰায় একে ই ফ'ৰ লিম্বছৰ মডিফিকেশ্যন হয় আগ ভৰিকেইটাৰ মডিফিকেশ্যন হৈ পেলাই ৰূপান্তৰ ঘটি পেলাই কি হৈছে ডেউকালৈ ৰূপান্তৰ হৈছে গঠন সম্পূৰ্ণৰূপে একে চৰাই ডেউকা ই কিন্তু আগ ঠেঙৰ ৰূপান্তৰ নহয় ই পাখি দুখন সম্পূৰ্ণ বেলেগ অৰ্গেন ইয়াৰ গঠন একদম নিমিলে চৰাই ডেউকাৰ লগত আৰু বাদুলিৰ ডেউকা যদি আমি চাওঁ তাৰ আঙুলিৰ মাজত কি আছে কিছুমান পাতল ছাল তৈয়াৰ হৈ পেলাই সিহঁতৰ ডেউকাকেইখন হৈছে গতিকে এই তিনিওটা অংগৰ গঠন একেবাৰে বেলেগ সম্পূৰ্ণ বেলেগ নিমিলে কাৰো লগত কিন্তু দে হেভ পাৰফৰ্ম সেম টাইপ অফ ৱৰ্ক সিহঁতে কি কৰে একে ধৰণৰ কাৰ্য সম্পাদিত কৰে তিনিওটা প্ৰাণীয়ে সিহঁতৰ এই অংগটো কি কামত ব্যৱহাৰ কৰে উৰণৰ কামত অৰ্থাৎ উৰিবৰ কাৰণে টু ফ্লাই উৰিবৰ কাৰণে ব্যৱহাৰ কৰে গতিকে একে কাম কৰে কিন্তু তাৰ গঠন বেলেগ সেইবিলাক অংগক আমি কি বুলি ক'ম সমবৃত্তিক অংগ উদাহৰণ চৰাই ডেউকা বাদুলিৰ ডেউকা পতংগৰ পাখি এইটো হ'ল সিহঁতৰ উদাহৰণ ঠিক আছে এতিয়া নেক্সট আমাৰ এটা কথা আহিম বিবৰ্তনৰ পৰ্যায় ইভলিউশন বাই ষ্টেজেছ এই গোটেইকেইটা টাৰ্ম গোটেইকেইটা হেডিং তোমালোকে কিতাপত পাবা ইভলিউশন বাই ষ্টেজেছ বিবৰ্তনৰ পৰ্যায় এটা বিবৰ্তনটো কেনেকৈ হৈছে আমি ক্ৰম বিকাশেই পঢ়ি আছো যে কেনেকৈ হয় এটা প্ৰজাতিৰ পৰা ঘপককৈ এটা নতুন প্ৰজাতিৰ সৃষ্টি হ'বগৈ পাৰে জানো নে ই ষ্টেজ ৱাইজ যায় এটা ষ্টেজ পাৰ হৈ গৈ থাকে আমি তাক কিয়
আমি ইয়াৰ কথাখিনি এটা উদাহৰণৰ সহায়ত ল'ব বিচাৰিছো এটো এটা কি প্লেনেৰিয়া এটা প্লেনেৰিয়াৰ আমি উদাহৰণটো ল'ব বিচাৰিছো এই প্লেনেৰিয়া নামৰ যিটো জীৱ আছে তাৰ আমি দেখিছো যে চকুৰ নিচিনা অংগ কিছুমান তাত থকা দেখিবলৈ পায় চকু যিটো চকু আমাৰ নিচিনা চকু নহয় আমাৰ নিচিনা ইমান ধুনীয়া পৃথিৱীখন সিহঁতে আইডেন্টিফাই কৰিব নোৱাৰে চাব নোৱাৰে কেৱল সিহঁতে পোহৰৰ অনুভূতিহে এই চকুকেইটাই কৰিব ইয়াক ৰেডিমেণ্টাৰী আই বুলি কোৱা হৈছে নহয়নে ইয়াক ই কেৱল পোহৰৰ অনুভূতিটোহে সিহঁতে লাভ কৰে ৰং বিৰংবিলাক অনুভৱ কৰিব নোৱাৰে তাৰমানে চকুৰ আৰম্ভণি তাৰ আগতে হয়তো চকু নাছিলে চকুৰ আৰম্ভ হৈছে চকু জীৱৰ প্ৰাণীৰ দেহত চকুৰ আৰম্ভণিৰ এটা কি পৰ্যায় বা এটা ষ্টেজ এটো এটা ইভলিউশনাৰী ষ্টেজ বা বিৱৰ্তনৰ এটা পৰ্যায় চকুৰ গঠনটো এটা বিৱৰ্তনৰ পৰ্যায় হ'বগে পাৰে তাৰমানে বিৱৰ্তনৰ এইটো উদ্দেশ্য নহয় যে চকু এটা দিবগে লাগিব মানুহ পৃথিৱীখন দেখিবৰ কাৰণে এটা চকু দিব লাগিব উদ্দেশ্য সেইটো নহয় এইটো এটা ৰেন্ডম প্ৰসেস ইভলিউশন ইজ এ ৰেন্ডম প্ৰসেস ই কেনি কোড কি সুবিধাজনকভাৱে লৈ যাব কোনেও ক'ব নোৱাৰে কেৱল মাত্ৰ চকুৰ অৱস্থিতি এটা হ'বৰ কাৰণে এটা পৰ্যায়ৰ প্ৰথমতে সৃষ্টি হৈছিল এটা ষ্টেজ আহি পৰিছিল আৰু সেই উদাহৰণটো সেই ষ্টেজটো আমি এই প্লেনেৰিয়া নামৰ প্ৰাণীটোৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ সো প্লেনেৰিয়াৰ এটা উদাহৰণ যে চকুৰ আৰম্ভণিটো প্লেনেৰিয়াৰ মাজেদি আহিছে ঠিক তেনেকৈ আমি ইভলিউশনৰ পাই অৰ্থাৎ চকুৰ গঠনটো আমি এটা ইয়াৰ এটা পৰ্যায় হিচাপে আমি ল'ব পাৰোঁ ঠিক তেনেদৰে ইভলিউশন অফ ফেডাৰ্ছ পাখিৰ দেউকাৰ আৰম্ভণি ফেডাৰ্ছ দেউকা উৰিবৰ কাৰণে দেউকা কিয় আহিল আৰু সেইটো আমি চাবলৈ যাওঁতে আমি একেবাৰে বহু দিনৰ আগলৈ উভতি গৈ যাব লাগিব যিটো সময়ত আমাৰ সৰীসৃপ বিলাক ইয়াত আছিলে ডাইনোসৰছ বিলাক ইয়াত আছিলে সিহঁতে শৰীৰৰ উত্তাপটো ৰক্ষা কৰিবৰ কাৰণে প্ৰথমতে থাৰ্মো কন্ট্ৰোলাৰ হিচাপে শৰীৰত দেউকাৰ আৰম্ভণি হৈছিল সিহঁতে দেউকাখনে কি কৰে শৰীৰৰ উত্তাপটো ধৰি ৰাখিব পাৰে থাৰ্মো কন্ট্ৰোলাৰ কিন্তু পিছলৈ সেই দেউকাখনে কিহত ব্যৱহাৰ হ'লগে গৈ শত্ৰুৰ পৰা ৰক্ষা পাবৰ কাৰণে সিহঁতে এখন কোবাই পেলাই জুপিয়াবলৈ যত্ন কৰিছিল আৰু কালক্ৰমত হি বিৱৰ্তিত হৈ পেলাই কি হ'ল দেউকাৰলৈ ৰূপান্তৰ হ'ল গতিকে সেই দেউকাৰ যিটো আৰম্ভণি অৰ্থাৎ সৰীসৃপৰ পৰাই কি হৈছিল পক্ষীৰ উৎপন্ন হৈছিল তে দেউকাটো হ'ল কি দেউকাৰ আৰম্ভণিতে যিটো সময়ত আছিল ছুটিকে যিখনেৰে সিহঁত উৰিব নোৱাৰে দদৌ চৰাইৰ ক্ষেত্ৰত যিখন আমি দেউকা দেখিবলৈ পাইছিলো সেই দেউকাখনো কি হ'ল কিন্তু কিহৰ বিৱৰ্তনৰ কিছুমান ষ্টেজ হয় কিন্তু এটো জৰুৰী নহয় যে আগৰ বিৱৰ্তন হ'ল আগৰ জীৱটো নাইকিয়া হৈ যাব প্লেনেৰিয়া এতিয়াও আছে প্লেনেৰিয়া জীৱটো নাইকিয়া হৈ যোৱা নাই ই সেইটো পৰ্যায়তে থাকি গ'ল তাৰ পৰা কি হ'ল বিৱৰ্তন ঘটি পেলাই নতুন নতুন চকুৰে দেখিব পৰা জীৱ কিছুমানৰ সৃষ্টি হ'ল কিন্তু প্লেনেৰিয়াৰ চকুৰ অস্তিত্বটো কিন্তু তাতে থাকি গ'ল ইয়াৰ পিছত আছে যে ইভলিউশন should not be equated with progress বিৱৰ্তন আৰু ক্ৰমোন্নতি একে নহয় ঠিক একে ধৰণে বাক্যত তোমালোকৰ কিতাপত এই বাক্যটো দিয়া আছে যে বিৱৰ্তন আৰু ক্ৰমোন্নতি progress দুইটা একে নহয় ঠিক আমি কথাখিনি এনেকুৱা ধৰণে ল'ব পাৰো যে বিৱৰ্তন বুলি কওঁতে আমি সদায় জানো যে from simple organism to the complex organisms এটা সৰল জীৱৰ পৰা এটা জটিল জীৱৰ সৃষ্টি হৈছে বিৱৰ্তন বাবে সিম্পল টু কমপ্লেক্স বুলি জানো অৰ্থাৎ সৰল অৱস্থাৰ পৰা এটা বিৱৰ্তনৰ প্ৰক্ৰিয়া আৰম্ভ হৈ পেলাই জটিল প্ৰাণীবিলাকৰ সৃষ্টি হৈছে তাৰ অৰ্থ এইটো নহয় যে জটিল প্ৰাণীবিলাকৰ তাৰ যিটো প্ৰগ্ৰেছ ই একেবাৰে ৱেল ইকুইপড হয় সেইটো নহয় কিন্তু এনেকুৱা নহয় যে মানুহ একেবাৰে উচ্চ স্তৰৰ পৰা যিবিলাক মেৰুদণ্ডী প্ৰাণী আছে যে ইহঁতে সৰ্বোচ্চ ইহঁতৰ চকুৰ গঠন ইহঁতৰ চকুৰ কাণৰ গঠন বা ইহঁতৰ প্ৰত্যেকটো অংগৰ গঠন যে একেবাৰে উন্নত মানৰ সেইটো কিন্তু হ'ব নোৱাৰে কাৰণ আমি এককোষী জীৱৰ পৰাই যেহেতু বহুকোষী জীৱৰ সৃষ্টি হৈছে এককোষী জীৱ বেক্টেৰিয়াৰ এটা ডাঙৰ ক্ষমতা আছে ইহঁতে যিকোনো পৰিৱেশত সিহঁতে জীয়াই থাকিব পাৰে একেবাৰে উচ্চ উষ্ণতাটো থাকিব পাৰে একেবাৰে নিম্ন উষ্ণতাটো থাকিব পাৰে যিটো কিন্তু অন্য জীৱৰ পক্ষে সম্ভৱপৰ নহয় গতিকে
যদিও বিবৰ্তন বেক্টেৰিয়াৰ পৰাই হৈছে আমাৰ তথাপিও কিন্তু বেক্টেৰিয়া বা সেই এককোষী প্ৰাণীবিলাকৰ সক্ষমতা আমাতকৈ বহুত গুণে বেছি হ'ব পাৰে তেনেদৰে আমি উচ্চ স্তৰৰ জীৱ যেনে মানুহ এনেকুৱা নহয় যে মানুহৰ চকুজুৰি সৰ্বোত্তম একদম ফাইনেল বুলি আমি ক'ব নোৱাৰোঁ একদম ফাইনেল পিৰাকল বুলি ক'ব নোৱাৰোঁ কাৰণ আমাতকৈ উন্নত মানৰ চকু হয়তো আৰু কিছুমান নিম্ন মানৰ প্ৰাণীৰ ক্ষেত্ৰতো থাকিব পাৰে সেইকাৰণে আমি ক'ব বিচাৰোঁ যে আমাক কৈছে কিতাপখনত দিয়া হৈছে যে বিবৰ্তন আৰু ক্ৰমোন্নতি একে নহয় এইটো আমি কনফিউজন কৰাটো ভুল হ'ব যে বিবৰ্তন আৰু ক্ৰমোন্নতি অৰ্থাৎ বিবৰ্তন ঘটি যে আমাৰ জীৱবিলাকৰ ক্ৰমোন্নতি হৈছে সেইটো কিন্তু নহয় সেইটো মানি ল'ব পৰা ভিতৰৰ কথা নহয় ক্ৰমোন্নতি হৈছে কিন্তু সকলো অংগৰ ক্ৰমোন্নতি হোৱা নাই বা আগতে থকা যিটো জীৱ আছিলে তাতকৈ বৰ্তমানৰ জীৱবিলাক বেছি উন্নত মানৰ বুলি আমি ক'ব কিন্তু নোৱাৰোঁ ইয়াৰ পিছত আমাৰ দিয়া হৈছে একদম কিতাপৰ শেষত আমাৰ এটা কথা দিয়া হৈছে যে মানুহৰ বিবৰ্তন হিউমেন ইভলিউশ্যন মানুহৰ বিবৰ্তন কেনেকৈ হৈছে আমি মানুহ বুলি কওঁতে মানুহৰ আমি ধৰি লৈছোঁ কমন এনচেষ্টৰ্ছ এটা আছে কমন ই লাগিলে চিম্পাঞ্জি হওক ই লাগিলে হিউমেন বিং মানুহ হওক দুইটাৰে ক্ষেত্ৰতে কি আছে কমন এনচেষ্টৰ্ছ মানে কি দুইটাৰে সাধাৰণ পূৰ্বপুৰুষ অৰ্থাৎ পূৰ্বপুৰুষ একে অৰ্থাৎ আমি একেটা জেগাৰ পৰাই চিম্পাঞ্জি হওক মানুহ হওক আমি সৃষ্টি হৈছোঁ এতিয়া হয়তো বহুতে ভাবিব পাৰে আমাৰ মানুহৰ ক্ষেত্ৰতে আমি বিভিন্ন ধৰণৰ ৰেচ কিছুমান প্ৰকাৰ দেখিবলৈ পাওঁ নিগ্ৰোজবিলাক আছে ইউৰোপিয়ানছবিলাক বেলেগ মংগোলিয়ানছবিলাক দেখিবলৈ বেলেগ বহুত আছে আমি কিন্তু যদিও আমাৰ এই প্ৰকাৰ বিভিন্ন ভেৰাইটিজ কিছুমান আহি পৰিছে ই পৰিৱেশৰ পৰিৱৰ্তনৰ কাৰণে কিন্তু তথাপিও কিন্তু আমি মন কৰিব লাগিব যে আমাৰ কিন্তু কমন এনচেষ্টৰ অৰ্থাৎ আমাৰ পূৰ্বপুৰুষ কিন্তু একেই চিম্পাঞ্জি গৰিলা মানুহ ওৰাং ওটাঙে সকলোৰে কি হ'ল পূৰ্বপুৰুষ একে আমি কমন এনচেষ্টৰ এটাৰ পৰাই আমাৰ উৎপত্তি হৈছে প্ৰথম আদিবাস আমাৰ আৰম্ভণিটো ক'ত হৈছিলে আফ্ৰিকাত হৈছিলে আদিবাস আছিলে আফ্ৰিকা তাৰ পৰা বিভিন্ন কাৰণত তাৰ পৰা প্ৰব্ৰজন হ'ল মাইগ্ৰেশ্যন হৈ পেলাই কি হ'ল পৃথিৱীৰ বিভিন্ন স্থানলৈ তাৰ মানুহৰ মাইগ্ৰেশ্যন হ'ল আৰু বৰ্তমানৰ মানৱ জাতিৰ সৃষ্টি হ'ল ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক কি কৰিলোঁ একদম বেছিক কথা কিছুমান ক'লোঁ যিটো আমি ক্ৰমবিকাশ নামৰ যিটো চেপ্টাৰ আছে মই আগতেই কৈছোঁ এই চেপ্টাৰটোৰ ডেপনেছ বহুত বেছি জটিলতা বহুত বেছি গোটেই দশমমানৰ যিখন বিজ্ঞান কিতাপ আছে গোটেই কিতাপখনৰ ভিতৰতে এই চেপ্টাৰটোৱে আটাইতকৈ জটিল চেপ্টাৰ কমপ্লেক্স চেপ্টাৰ কাৰণ ইয়াৰ পৰা কুৱেশ্যনেৰী এনচাৰখিনি উলিয়াই অনাটো যথেষ্ট জটিল সেইকাৰণে মই তোমালোকক এই চেপ্টাৰটোত সময় অলপ বেছি লৈছোঁ আজি মই ইমানখিনিতে সামৰিছোঁ নেক্সট তোমালোকক এই চেপ্টাৰটোৰ আৰু কিছুমান এৰি যোৱা মই কিছুমান কথালৈ যাম লগতে কুৱেশ্যনেৰীবিলাকলৈ যাম কেনেকৈ কোনবিলাক কুৱেশ্যন ইয়াৰ ইম্পৰ্টেণ্ট আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আমি কেনেকৈ এটেম্প কৰিম কিমান নম্বৰ মাৰ্কছ থাকিব তাত কেনেকৈ এটেম্প কৰিলে কিমান নম্বৰ পোৱা যায় এই গোটেই কথাখিনি ডিটেইলছ আমি ইয়াৰ পিছৰ ক্লাছত মই বুজাবলৈ চেষ্টা কৰিম তোমালোকে মোৰ চেনেলটো মোৰ যিখিনি কথা কৈছোঁ সেইখিনি কণ্টিনিউ চাই যোৱা হয়তো খুব লাভৱান হ'বা